মহিলা আৰু নাৰী সবলীকৰণ বিভাগৰ জৰিয়তে আৰু অসম চৰকাৰৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট যি আমাৰ মহিলা আৰু শিশু বিকাশ অৰ্থাৎ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আমাৰ ৰঙিয়াত প্ৰথমবাৰৰ কাৰণে এটি ৱৰ্কিং ওমেন হোষ্টেল 8,40,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ কাৰণে কাম চলি আছে। আজি তাৰ আনুষ্ঠানিকভাৱে আমি আধাৰশিলা স্থাপন কৰিলোঁ আৰু ইয়াত 60গৰাকী সন্মানৰ বাইদেৱে যিসকল কৰ্মৰত আছে, যিসকলৰ লেছ দেন 50,000 চেলাৰী মাহত, তেওঁলোকে এই সুবিধাখিনি পাব। মই ভাবোঁ এইখিনি হোৱাৰ পিছত আমাৰ ৰঙিয়া সমজিলাত যিসকল কৰ্মৰত বাইদেউ আছে তেওঁলোকৰ আটাইতকৈ সুবিধা হ'ব। এই ক্ষেত্ৰতে আমাৰ ভাৰত চৰকাৰৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ বিভাগৰ মন্ত্ৰী মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে আমাৰ যি আন্তঃগাঁথনি, এই আন্তঃগাঁথনি যথেষ্ট সকাহ দিব আৰু ৰঙিয়াৰ উন্নতিত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। মহিলা আৰু নাৰী সবলীকৰণ বিভাগৰ জৰিয়তে আৰু অসম চৰকাৰৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট যি আমাৰ মহিলা আৰু শিশু বিকাশ অৰ্থাৎ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আমাৰ ৰঙিয়াত প্ৰথমবাৰৰ কাৰণে এটি ৱৰ্কিং ওমেন হোষ্টেল 8,40,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ কাৰণে কাম চলি আছে। আজি তাৰ আনুষ্ঠানিকভাৱে আমি আধাৰশিলা স্থাপন কৰিলোঁ আৰু ইয়াত 60গৰাকী সন্মানৰ বাইদেৱে যিসকল কৰ্মৰত আছে, যিসকলৰ লেছ দেন 50,000 চেলাৰী মাহত, তেওঁলোকে এই সুবিধাখিনি পাব। মই ভাবোঁ এইখিনি হোৱাৰ পিছত আমাৰ ৰঙিয়া সমজিলাত যিসকল কৰ্মৰত বাইদেউ আছে তেওঁলোকৰ আটাইতকৈ সুবিধা হ'ব। এই ক্ষেত্ৰতে আমাৰ ভাৰত চৰকাৰৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ বিভাগৰ মন্ত্ৰী মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে আমাৰ যি আন্তঃগাঁথনি, এই আন্তঃগাঁথনি যথেষ্ট সকাহ দিব আৰু ৰঙিয়াৰ উন্নতিত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। মহিলা আৰু নাৰী সবলীকৰণ বিভাগৰ জৰিয়তে আৰু অসম চৰকাৰৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট যি আমাৰ মহিলা আৰু শিশু বিকাশ অৰ্থাৎ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আমাৰ ৰঙিয়াত প্ৰথমবাৰৰ কাৰণে এটি ৱৰ্কিং ওমেন হোষ্টেল 8,40,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ কাৰণে কাম চলি আছে। আজি তাৰ আনুষ্ঠানিকভাৱে আমি আধাৰশিলা স্থাপন কৰিলোঁ আৰু ইয়াত 60গৰাকী সন্মানৰ বাইদেৱে যিসকল কৰ্মৰত আছে, যিসকলৰ লেছ দেন 50,000 চেলাৰী মাহত, তেওঁলোকে এই সুবিধাখিনি পাব। মই ভাবোঁ এইখিনি হোৱাৰ পিছত আমাৰ ৰঙিয়া সমজিলাত যিসকল কৰ্মৰত বাইদেউ আছে তেওঁলোকৰ আটাইতকৈ সুবিধা হ'ব। এই ক্ষেত্ৰতে আমাৰ ভাৰত চৰকাৰৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ বিভাগৰ মন্ত্ৰী মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে আমাৰ যি আন্তঃগাঁথনি, এই আন্তঃগাঁথনি যথেষ্ট সকাহ দিব আৰু ৰঙিয়াৰ উন্নতিত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব।